এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হিচাপে, এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই সময় খুব জটিল, এই পৰিস্থিতি খুব জটিল। 19 তাৰিখৰ দিনটোৰ পৰা এই সময়খিনিলৈকে কিমান কষ্টত পাৰ কৰিছো সেইখিনি আপোনালোক প্ৰত্যেকে অনুভৱ কৰিছে। এইখিনি আমাৰ যুঁজাৰ সময়। আপোনালোকে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে, মই খুব সুখী অনুভৱ কৰিছো। কথা কোৱাৰ বাবে আমি শক্তি গোটাব পৰা নাই, কাৰণ আমি কৰবাত ভয় কৰিছো যে আমি এই কথা কৈ থকা মানুহবোৰে যদি এই প্ৰসংগটো ঢাকি দিওঁ বা আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ হৈ এই মুহূৰ্তত আমি মাত নামাতো, কৰবাত আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱাকৈ ঘটনাটো ৰৈ যাব। আৰু তেতিয়া যদি আপুনি মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো, আপুনি মই নদাই ভদাই, আপুনি মই সাধাৰণ মনুষ্য, জুবিন গাৰ্গক যদি আপুনি মই ন্যায় দিব নোৱাৰো, শক্তিশালী অসমীয়াই যদি সেইখিনি কৰিব নোৱাৰে, তেন্তে আপোনাৰ মোৰ বাবে দুৰ্ভাগ্যজনক কথা এইখন অসমত আৰু একো হ'ব নোৱাৰে। গতিকে এইখিনি সময়ত আমি প্ৰত্যেকে এতিয়া যুঁজিব লাগিব। সামাজিক মাধ্যমটো প্ৰতি মুহূৰ্তত আপোনালোকে চাই আছে, আপোনালোকে টিভি চাইছে, বাতৰি কাকত পঢ়িছে, সংবাদ মাধ্যমত আপোনালোকে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি কৃতজ্ঞ। গতিকে আমিও প্ৰতি মুহূৰ্তৰ সঁচা কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিয়, কাৰ বাবে, কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে, কাৰণ এগৰাকী প্ৰাণৰ শিল্পী হেৰুৱা এই ঘটনাটো আমি সহজে কেতিয়াও মানি ল'ব নোৱাৰো। মই জুবিন গাৰ্গৰ পাগল অনুৰাগী নাছিলো, কিন্তু মই জুবিন গাৰ্গৰ সেই সত্তাটো মই স্বীকাৰ কৰিছিলো। জুবিন গাৰ্গ যে ব্যতিক্ৰম, একক আৰু অনন্য, সেই কথাখিনি কিন্তু প্ৰতি মুহূৰ্তত স্বীকাৰ কৰি আহিছো। কাৰণ জুবিন গাৰ্গে যি কৰিব পাৰে সেয়া আন কোনেও কৰিব নোৱাৰে। জুবিন গাৰ্গে যি ক'ব পাৰে সেয়া আন কোনেও ক'ব নোৱাৰে। অসম মুলুকে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব তাৰ হিচাপ নাই। হয়তো কেতিয়াও এনে পুৰুষৰ এই পুণ্যভূমিত হয়তো জন্মই নহ'ব। ঈশ্বৰে আমাৰ মাজলৈ পঠিয়ালে, কিন্তু দুখ থাকি গ'ল, আমি কুশলে ৰাখিব নোৱাৰিলো। আমাৰ মাজত থকা একাংশ মানুহৰ নামৰ অমানুহে তেওঁলোকক কুশলে থাকিবলৈ নিদিলে। একাংশ বহিৰাগত বনিয়াই জুবিন গাৰ্গক কেৱল টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিলে। আজি অনুষ্ঠানটিলৈ আহিছো, এইখিনিত বহাৰ লগে লগে আমাক কৈছে যে অকণমান গৰম পানী দিম নেকি, মোৰ শাৰীৰিক অসুস্থতাৰ বাবে কৈছে যে অকণমান গৰম পানী দিম নেকি, অকণমান ফেনখন সেইফালে আঁতৰাই দিছে যাতে বতাহ মই নাপাওঁ। বাৰে বাৰে ফোন কৰি আছে, আপুনি ভালে ভালে আহি আছেনে? আপোনালোকৰ সৈতেতো মোৰ কোনো তেজৰ সম্পৰ্ক নাই, কিন্তু আপোনালোকে আয়োজক সমিতি হিচাপে সেইখিনি মুহূৰ্তত আপোনালোকে অনুভৱ কৰিছে যে এওঁ অসুস্থ, গতিকে এওঁ আমাৰ ঠাইখিনিলৈ আহিব, অকণমান এইখিনি সময়ত আমি তেওঁক খবৰ ৰখাটো উচিত। সেই খবৰটো, সেই আলপৈচানখিনি, সেই আদৰখিনি, সেই মৰমখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় দেখুওৱা নহ'ল? এজন শিশু সুলভ স্বভাৱৰ মানুহ, সেই মানুহজনক এবাৰ কিয় কোৱা নহ'ল? মৰমেৰে কিয় বুজোৱা নহ'ল যে আপুনি অসুস্থ, আপুনি যাব নালাগে, অকণমান আপুনি থাকক ইয়াতে? সেই মানুহজনে সকলো বুজি পায়। সকলোকে বিশ্বাস কৰাটোৱেই সেই মানুহজনৰ এটা ভুল হ'ল। আমি আচৰিত হলো যে আমাৰ দৰে মানুহক, আমাৰ দৰে একো নাইকিয়া মানুহক মানুহে মৰম কৰে। সেইজনটো জুবিন গাৰ্গ আছিল। জুবিন গাৰ্গৰ কাষত যেতিয়া সাধাৰণ মানুহে ফটো উঠিবলৈ যায়, যেতিয়া কথা পাতিবলৈ যায়, তেতিয়া তেওঁৰ কাষত থকা মেনেজাৰ কেইগৰাকীক গঠিয়াই বাহিৰ কৰি দিয়ে। তেওঁলোকৰ মুখত খুব অশালীন আচৰণ দেখিবলৈ পোৱা যায়। তেওঁলোকে কয় যে জুবিন গাৰ্গক তহঁতে মোতকৈ বেছিকৈ জান নেকি, এই বুলি গতিয়াই দিয়ে, ঘুচিয়াই দিয়ে। সেয়া তেওঁলোকৰ আচৰণ আছিল। আৰু সেই কেইগৰাকীয়ে শেষ মুহূৰ্তত সাগৰৰ মাজত যিটো দৃশ্য আমি দেখিলো, বাতৰি পঢ়ি থাকোঁতে সেইখিনি মুহূৰ্তত সেই দৃশ্যটো দেখি কৰবাত সাংবাদিক হিচাপে খুব বিফল হৈছিলো যে জুবিন গাৰ্গৰো এনেকৈ মৃত্যু হয়নে? মোৰ মৃত্যু হলেও মই এনেকৈ মানি ল'ব পাৰিম, মোৰ মা দেউতাই মানি ল'ব পাৰিব, আপুনি মই সাধাৰণ মানুহ, আমাৰ মৃত্যু হলে আমি মানি ল'ব পাৰিম। কিন্তু জুবিন গাৰ্গৰো তেনেকৈ মৃত্যু হয়? মাজ সাগৰত এজন মানুহক তিল তিলকৈ মৰিবলৈ তেনেকৈ মানুহে কেনেকৈ ঠেলি দিব পাৰে? লাজ পাইছো বিশ্ববাসীৰ সন্মুখত। তাৰ পাছত অসমবাসীক যি নাটক দেখুওৱা হ'ল, প্ৰতি মুহূৰ্তত আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে কথা সলালে, প্ৰতি মুহূৰ্তত তেওঁলোকে আমাৰ পৰা এটা সঁচা লুকুৱাবলৈ চেষ্টা কৰিলে। এটাৰ পাছত আন এটা আমি
যিমান কান্দিছো সেইখিনি মুহূৰ্তত অসমীয়া এটা সত্য জানিবৰ বাবে সমানে জ্বলিছো, কিন্তু ক্ষোভত আমি জ্বলিছো। আমি সঁচাটো জানিব লাগে। আমাক ৰাইজে গালি পাৰিছে সংবাদ মাধ্যমত, বাতৰি পঢ়ি আছো, তাত কমেণ্টসমূহ দেখি থাকো, আমাক কয় যে তোমালোকে কি কৈ আছা, তোমালোকে আমুকক কিয় নুসুধা, এইজনক কিয় নুসুধা, সেইজনক কিয় নুসুধা। প্ৰথমে ভাবি আছিল সংবাদ মাধ্যমে TRPৰ কাৰণে এই খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ দি আছিল, কিন্তু জুবিন গাৰ্গৰ প্ৰত্যেকগৰাকী অনুৰাগী সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী কৰ্মীও কিন্তু, গতিকে আমি যেতিয়া কাম কৰিছো সেইখিনি মুহূৰ্তত আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ কাম কৰিছো সেইখিনি মুহূৰ্তত। গতিকে সেইখিনি মুহূৰ্তত আমি সেই সঁচাটো জানিবলৈ আপোনালোকে যেনেকৈ চেষ্টা কৰিছে, আমি প্ৰতি মুহূৰ্তত চেষ্টা কৰিছো। মই বেলেগ চেনেলৰ কথা ক'বলৈ নাযাওঁ, প্ৰত্যেকেই কষ্ট কৰিছে, কিন্তু ND24 আমি সেই 19 তাৰিখৰ দিনটোৰ পৰা আজিৰ এই সময়খিনিলৈকে সংবাদ মাধ্যমত মই পোনপটীয়াকৈ নাম উল্লেখ কৰি সেইসকলক কৈছিলো যে যিসকল সেইদিনা ঘটনাস্থলীত উপস্থিত আছিল, আমিবোৰে যদি সেইসকলক গাপ দিওঁ, এই ডাঙৰ ডাঙৰ যিবোৰ সততে ডাঙৰ ডাঙৰ মানুহ বুলি কৈ থোৱা হয়, সেই মানুহবোৰৰ যদি আপুনি মই নামবোৰ নলওঁ, পৰৱৰ্তী সময়ত সেই ডাঙৰ ডাঙৰ মানুহবোৰ আকৌ উভতি আহিব। উভতি আহি তেওঁলোকে জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব, দুটা বঁটা দিব। তাৰ পাছত আমি এই অসমীয়াই ধান খেৰৰ জুইৰ দৰে আমাৰ আবেগ, আমি সেই আবেগত উঠিবাহি সকলো পাহৰি গৈ হাত তালি বজাই থাকিম তাত, বা এওঁ পাহৰি যাম যে এওঁলোকৰ ভুলৰ বাবে আমি জুবিন গাৰ্গক হেৰুৱাইছিলো। কাৰণ আমাৰ আবেগটো দুদিনীয়া, আমি অনুষ্ঠান পাতি মাতাল হৈ যাওঁ দুদিনত, ক'ব নোৱাৰা হৈ যাওঁ, পাহৰি যাওঁ সকলোবোৰ। গতিকে সেইটোৰ সুযোগ সুবিধা যাতে নলয় তাৰ বাবে আমি এতিয়া সক্ৰিয় হৈ থাকিব লাগিব প্ৰতি মুহূৰ্তত। প্ৰথম দিনটোৰ পৰা আজিলৈকে যেনেকৈ তেওঁলোকৰ নাম লৈছিলো, ভৱিষ্যতলৈও এওঁলোকে শাস্তি নোপোৱা পৰ্যন্ত আমি মাত মাতি যাম। আমি এতিয়া নিৰপেক্ষ নহয়, আমি এতিয়া ৰাইজৰ পক্ষত, আমি জুবিন গাৰ্গৰ পক্ষত। সকলোৰে এৰি দিছো, যদি কিবা কাৰণত এওঁলোক বাচি যায়, যদি কিবা কাৰণত তেওঁলোকে ন্যায় নোপোৱাকৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক খেলা কৰা এইসকল ব্যক্তি যদি বাচি আহে, তেন্তে মনত ৰাখিব ঈশ্বৰে এওঁলোকক কেতিয়াও ক্ষমা নকৰে। গতিকে এই 3 কোটি অসমীয়াৰ হৃদয়ৰ যিটো অভিশাপ, সেই অভিশাপটো লগাৰ পিছত আপুনি ভাবেনে এজন মানুহ জীয়াই থাকিব? আপুনি মই কল্পনা কৰিব নোৱাৰা শাস্তিৰ সেইসকল সন্মুখীন হ'ব। গতিকে এতিয়া অসমীয়া যুঁজক এইখন মজিয়াৰ পৰা আপোনালোকক জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হিচাপে, এগৰাকী সাধাৰণ অসমীয়া যুৱতী হিচাপে, গুৰুজনাৰ এগৰাকী সেৱিকা হিচাপে আপোনালোকক কৈছো যে আমি এতিয়া যুঁজিব লাগিব। আবেগ হ'ল, আমি কান্দিলো, কিন্তু এতিয়া আমি যুঁজিব লাগিব, আমি মাত মাতিব লাগিব। প্ৰত্যেকে ন্যায় নোপোৱা পৰ্যন্ত আমি কোনো মনে মনে নাথাকো। আপোনালোক প্ৰতিগৰাকী কুশলে থাকক, আপোনালোকৰ এই অনুষ্ঠানটি সফল হৈ উঠক তাৰে কামনা কৰিছো। আধ্যাত্মিক যিটো বাতাবৰণৰ আপোনালোকে ইয়াত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, সেই আধ্যাত্মিকতাই আপোনালোকৰ নতুন প্ৰজন্মকো শক্তিশালী কৰি তোলক তাৰে কামনা কৰিছো। বয়োজ্যেষ্ঠসকল আছে, আপোনাসৱৰ শীৰ্ষণত সেৱা জনাইছো, আপোনাসৱে আশীৰ্বাদ কৰিব। কাৰণ প্ৰতি মুহূৰ্তৰ যুঁজখন আমি অকলে নহয়, গুৰুজনাই আমাক মই নহয় আমি হৈ থাকিবলৈ শিকাইছে। গতিকে যুঁজখন এতিয়া আপোনাৰ মোৰ আমাৰ, গতিকে এই যুঁজখনত আমি জিকিব লাগিব। আপোনাসৱৰ শীৰ্ষণত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো। কথাখিনি কওঁতে অনেক ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, কাৰণ মোৰ এতিয়া খুব ক্ষোভ আছে মনত, খং উঠি যায়। খং এইবাবেই আছিল যে কিয় হ'বলৈ পালে, এই ক্ষোভবোৰ হোৱাৰ বাবে মোৰ এনেও মাত কথাবোৰ টান। এতিয়া লাহে লাহে মই আৰু বেছি খঙাল হ'বলৈ আৰম্ভ কৰিছো, কাৰণ এতিয়া এক মুহূৰ্ত মই বিষয়টোৰ পৰা আঁতৰি থাকিব নোৱাৰো। গতিকে কথাবোৰ কওঁতে 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 চিঞৰোতে ক'ৰবাত আৰু মানুহজনী খঙাল হৈ পৰিছো লাহে লাহে। আপোনালোকে আশীৰ্বাদ কৰিব, প্ৰতিগৰাকী যাতে কুশলে থাকে তাৰ বাবে ঈশ্বৰৰ ওচৰত সেৱা জনাই, আপোনাসৱৰ শীৰ্ষণত সেৱা জনাই আমি সামৰণি মাৰিছো। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, যিমতে সেৱাটোৰ অভিভূ কৰোণা কৰিতে হৰি জোৰাই, কৰিতে হৰি জোৰাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ।